তেজপুৰত খাদ্যত বিষক্ৰিয়া হৈ একেখন ঘৰৰে শিশুসহ দুজনৰ মৃত্যু। এজনৰ অৱস্থা সংকটজনক। পিঠাগুৰি আৰু পানী পিঠা খাই মৃত্যু আইতাওক আৰু নাতিনীৰ। বেচেৰিয়াৰ পুখুৰীয়াত সংঘটিত হৈছে এই ঘটনা। মঙলবাৰে পুখুৰীয়াৰ কমলা নাথৰ পৰিয়ালটোৱে পিঠাগুৰি আৰু পানী পিঠা খাইছিল। পানী পিঠা খোৱাৰ পিছতে ক্ৰমাৎ অসুস্থ হৈ পৰে পৰিয়ালটোৰ সদস্যসকল। ততালিকে আটাইকেইজনক ভৰ্তি কৰোৱা হৈছিল তেজপুৰৰ মিছন হাস্পতালত। বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাত কমলা নাথৰ পত্নী নিৰুপমা দেৱীৰ মৃত্যু হয়। মানে প্ৰথমতে পিঠাগুৰি খালে, পিঠাগুৰি খাই পানী পিঠা বনালে, পানী পিঠা বনাই খোৱাৰ পাছত একো নাই অসুখ। তাৰপিছত আপোনাৰ আমাৰ পেহীহঁতে বমি চমি কৰিলে, আমি বমি চমি কৰিলোঁ, শৌচ চৌচ কৰিলোঁ। ক্ষীণ পেচেণ্টটোতে বমিও নকৰিলে, শৌচো নকৰিলে, সেইকাৰণে মৃত্যু মুখত পৰিল। কথা সিমানেই। এখন মানে এতিয়া এইখিনি পেটৰ বিষ হয়, তাৰপিছত বমি নহয়, বমি কৰোঁ কৰোঁ লাগে, বমি নহয়, শৌচটো নহয়েই একেবাৰে। সেইকাৰণে এদিন ভুগি থাকিল মাত্ৰ, একদিনতে ঢুকাই গ'ল। আজি নাতিটো ঢুকাইছে, কালি মা ঢুকাইছে। বয়স 6 বছৰ, মা বয়স 65 বছৰ। দেউতা 85 বছৰ হৈ আছে। এতিয়া নুৰিছে, দুটা বহুত ভাল হ'ব আৰু ঘৰতে। এতিয়া মই জ্বৰ হৈছিলে, জ্বৰৰ টেবলেট এটা খোৱালোঁ, ভাল পালে। আকৌ এতিয়া মানে ধৰ ঘৰত থকাতকৈ আৰু হস্পিটেলতে থাকোঁ, নিৰাময় হওক, সেইটো কাৰণে দেউতাক পঠিয়াই দিছোঁ। আৰু কালি যি নাতিনীয়ে দীক্ষিতা দাসক উন্নত চিকিৎসাৰ বাবে তেজপুৰৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হয়, যদিও শিশুটিৰ আদবাটতে মৃত্যু হয়। এইখন ঘৰতে এটা অসুখ হৈছিল। অসুখটো ঠিক আমি আমাৰ গাঁৱলীয়া টাইপ নহয়। অসুখটো এনেধৰণৰ, এপিডেমিক বুলিও ক'ব নোৱাৰি আৰু নহয় বুলিও ক'ব নোৱাৰি। লক্ষণটো হ'ল কি, পেট গাজে আৰু পায়খানা চাইখানা হৈ বহুত কিবা কিবি আগবাঢ়ি যায়। আৰু এইটো হৈছে, উৎসটো হ'ল তেখেতসকলে পিঠাগুড়ি খুন্দিছিলে। পিঠাগুড়ি খুন্দি আমাৰ অসমীয়া পানী পিঠা, গতিকে পানী পিঠা খাওঁ বুলি সেইটো ৰেডি কৰিলে। সেই পানী পিঠা খায়েই এই ধৰণৰ অসুখটো আৰম্ভ হ'ল। পেটৰ বিষ, বমি। গতিকে আমি ওচৰ চুবুৰীয়াই অলপমান ভয় কৰিলোঁ। এইটো কিবা কাৰণত ফুড পয়জন হৈছে নেকি, ফুড পয়জন হৈছে নেকি। আকৌ এবাৰ আহিছে, এইটো কিবা এপিডেমিক হৈছে নেকি। এপিডেমিক হ'লেতো গোটেই গাঁৱতো ৰক্ষা পৰিব লাগিব। ত' আমি ডক্তৰৰ সহায় ল'লোঁ, ডক্তৰৰ উপদেশ ল'লোঁ। সেইসকলে যিখিনি সহানুভূতি দেখুৱাব লাগে সেইখিনি দেখুৱালে। স্থানীয় আমাৰ এজন উদ্যমী ডেকা অভিজিত কলিতা, তেখেতেও ৰিচেণ্টলি আহি লৈ টকা পইচাৰ সমন্বিতে গোটেই পৰিয়ালটোকে উদগনি দি থৈ গৈছে। তাতোতকৈ সুখী আমাৰ মেডিকেলৰ যিসকল কৰ্মকৰ্তা, যিসকলে গম পায় আমাৰ সামুদায়িক খবৰবিলাক তেওঁলোকে পাতি গৈছে আৰু ভালকৈ মনস্থ কৰি তেওঁলোকে লৈ গৈছে আৰু যিমান পাৰি পাৰ্যমানে তেওঁলোকে চিকিৎসাত সহায় কৰিম বুলি আমাক কথা দিছে। 60ৰ ঊৰ্ধ্বৰ কমলা নাথকো সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। খাদ্যত বিষক্ৰিয়া হৈ একেটা পৰিয়ালৰ দুজনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই গাঁওখনৰ লগতে সমগ্ৰ বেচেৰিয়া অঞ্চলতে শোকৰ ছাঁ পৰিছে। যে দুজন যে ফুড পয়জন হৈ মৃত্যু হ'ল, এই পিঠাগুড়ি বা চাউলত যিটো পয়জন হৈ মৰিছে, আমি আপোনালোকৰ যোগেদি মেডিকেলৰ পৰা ৰিপৰ্টটো বিচাৰিছোঁ আমাৰ সমাজখনক সচেতন হ'বৰ কাৰণে। কি বস্তুৰ পৰা আজি কি কাৰণে হ'ব পাৰে, এইটো আমাৰ অত্যন্ত প্ৰয়োজন। গতিকে আপোনালোকৰ পৰা আমি যোগেদি জানিব বিচাৰিছোঁ।